Good morning and most welcome to my YouTube channel Speak English Easily. My name is Sanjay. আজি মই যি বিষয়টোলৈ কথা পাতিব বিচাৰিছো বা যি বিষয়টোৰ বিষয়ে মই ক'ব বিচাৰিছো এটা এটা বহুতই গুৰুত্বপূৰ্ণ বিষয় হয় কাৰণ এটা হৈছে ইন্টাৰনেশ্যনেল ফনেটিক সাউন্ডস লং মনোফথংস তো মই অলৰেডি যি আমাৰ 44 সাউন্ড আছে ইন্টাৰনেশ্যনেল ফনেটিক সাউন্ড 44 তাৰ বিষয়ে ভিডিও বনাইছো তো মই আশা কৰো সেই ভিডিও বিলাক আপুনি যদি প্লেলিষ্টত গৈ চাই তেতিয়ালি এই ভিডিওটো বুজাৰ কাৰণে বহুত সুবিধা হ'ব আৰু ইয়াৰ আগতে মই শৰ্ট মনোফথংৰ বিষয়ে ভিডিও বনাইছিলো তো এটো হৈছে লং মনোফথংস তো লং মনোফথংস আমাৰ 5টা আছে তাই মই ইয়াতে ভিডিওটো আৰম্ভ কৰিছো ইয়াতে যেটো হৈছে এক নম্বৰতে এটো অৰ নিচিনা মানে তিনি নিচিনা দিকেনে কলন দিয়া আছে তে এই যেটো কলন যিকোনো যদি সিম্বলৰ আগত দিয়া থাকে মানে ফনেটিক সাউন্ডৰ কথা কৈছো মই তেতিয়ালে আপুনি এটো মনত ৰাখিব এটো হৈছে লং সাউন্ড ঠিক আছে এটো ইন্ডিকেশন কৰাৰ কাৰণে এই কলন দিয়া হয় তে এক নম্বৰতে হৈছে কি এটো আ সাউন্ড আ যেনেকৈ ধৰক আপুনি যেটো মই আগতে শৰ্ট মনোফথংৰ ক্ষেত্ৰত যেটো শর্ট অ সাউন্ড কৰিছিল হেতু যদি তিনিটা সাউন্ড বা তাতকৈ বেছি চাৰিটা সাউন্ড একেলগে লগাই কেনে আপোনাক উচ্চাৰণ কৰিবলৈ কোৱা হয় তেতিয়ালে আপুনি অৱশ্যই এনেকৈ সাউন্ডটো প্ৰডিউস কৰিব আ ঠিক একেই মানে এটো লং সাউন্ড ঠিক আছে মই ইয়াতে কেইটামান ওয়ার্ড লৈ লৈছো তে ওয়ার্ডৰ পুৰা আমি আকৌ ক্লিয়াৰ হ'ব পাৰিম ভালকৈ কেনেকৈ এই সাউন্ডটো ব্যৱহাৰ হয় যেনেকৈ ধৰক বার্ড মানে ফার্ম শার্ট বার্থ কিন্তু আমাৰ সব যিবিলাক নন নেটিভ ইংলিশ স্পিকাৰ আছে তেওঁলোকে কেনেকৈ সাউন্ড কৰিব এটো বার্ড বুলি ক'ব বার্ড ফার্ম শার্ট বার্থ নহয় আসলতে এটো ফুল উচ্চাৰণ আসলতে উচ্চাৰণটো কেনেকৈ হ'ব লাগে বার্ড ফার্ম শার্ট বার্থ ঠিক আছে এটো অ সাউন্ড এটা আপুনি পাইছে প্ৰতিটোতে সব বার্ড বুলি কওঁতে বার্ড এটা অ সাউন্ড আহিছে হয়নে বার্ড ফার্ম শার্ট বার্থ হয়নে তো ইয়াতে এটা কমন কি জিনিস আছে হেতু হৈছে মই কৈ দিছো আপোনাক চাওক আপুনি প্ৰতিটো ওয়াৰ্ডত এটা আই আৰ কম্বিনেশন আছে আই আৰু আৰ তাৰ মানে যদি কোনোবা ওয়াৰ্ডত আই আৰু আৰ একেলগে থাকে তেতিয়ালে আমি লং আ সাউন্ড উচ্চাৰণ কৰিব লাগে ঠিক আছে এটা এটা কমন নিয়ম আৰু এনেকৈ নিয়ম মই আগৰ ভিডিওত বনাম তেতিয়ালে আপুনি ভালকৈ আৰু বুজি পাব কিন্তু এই ভিডিওটো চালেহে তাৰ পিছৰ ভিডিওবিলাক আপোনাৰ কনসেপ্টত আহি থাকিব ঠিক আছে এবাৰ হক আমি সেন্টেন্সৰ মাধ্যমত এইটো বুজাৰ চেষ্টা কৰো তো আছে দিস ইজ এ রেড বার্ড দিস ইজ এ রেড বার্ড তো এই ইয়াতে যেটো বার্ড সাউন্ড আমি পাইছো এই বার্ড সাউন্ডত অবশ্যই অর সাউন্ড উচ্চারণ হয়েছে ঠিক আছে তার পিছত যেটো সেন্টেন্স আছে এটা হইছে দিস ইজ এ গার্ল হয়নে তে আপুনি সবৰ যিবিলাক নন নেটিভ ইংলিশ স্পিকাৰ আছে তেওঁলোকে এটো গার্ল বুলি কয় গার্ল নহয় আসলতে গার্ল নহয় এটো কি গার্ল অ সাউন্ড যেটো হেতু আহিব লাগিব অর গার্ল ঠিক আছে গার্ল দিস ইজ এ গার্ল ঠিক আছে তো এই যেটো অ সাউন্ড হেতু আপুনি প্ৰেক্টিছৰ মাধ্যমত আপুনি আনিব পাৰিব প্ৰেক্টিছ কৰিব লাগিব তেলা অৱশ্যই আপুনি হেতু আপোনাৰ সাউন্ডত আনিব পাৰিব ঠিক আছে আহক মই আশা কৰো এটো বুজি পাইছে গতিকে নেক্সট যেটো লং মনোফথং হেতুৰ ফালে আগবাঢ়ি চাও তো দুই নম্বৰতে হৈছে এটো এ লিখি কেনে আমি কলন দিছো সিম্বলাইজ কৰাৰ কাৰণে এটো হৈছে আ সাউন্ড আ যেনে হদ দুটা যদি আমি
ওপেন কৰোঁ আৰু ভিতৰৰ পৰা এটা আ বুলি সাউন্ড আনো সেইটো হৈছে আ সাউন্ড যেনেকৈ আম বুলি ক'লে আমি বুজি পাওঁ আম বুলি যেতিয়া আমি কওঁ আম তেতিয়াহ'লে আমি এই আম সাউন্ডত কিন্তু আ উচ্চাৰণটো আনো ঠিক আছে তে এইটো হৈছে আপোনাৰ ইয়াতে চাৰিটা মই ওয়াৰ্ড লিখিছোঁ এই ওয়াৰ্ডটো পঢ়িলে আৰু ক্লিয়াৰ হ'ব যেনেকৈ ধৰক হাৰ্ড ফাৰ্ট ডাৰ্ট আৰ্ক ঠিক আছে কিন্তু নন নেটিভ ইংলিছ স্পিকাৰ সকলে আসলতে ভুল কৰি উচ্চাৰণ কেনেকৈ কৰে হাৰ্ড পাৰ্ট ডাৰ্ট আৰ্ক নহয় আসলতে এইটো ভুল আমি এইটো লং ষ্ট্ৰেটছ কৰি কেনে উচ্চাৰণ কৰিব লাগে যেনেকৈ হাৰ্ড ফাৰ্ট ডাৰ্ট আৰ্ক তেতিয়াহ'লে আমাৰ এইটো শুনাৰ কাৰণে বহুত হি অডিয়েবল হয় মানে শুনিবলৈ বহুত ভাল লাগে এবাৰ আমি এইটো সেন্টেন্সৰ মাধ্যমত বুজাত ট্ৰাই কৰিম তে এইটো চাওক আই ডু পাৰ্ট টাইম জব I do part-time job. I do part-time job. ঠিক আছে I do part-time job. তো ইয়াতে অবশ্যই আপুনি এটা বুজি পাইছে এইটো যেটো পাৰ্ট বুলি কৈছো মই ইয়াতে এটা লং আ সাউন্ড উচ্চাৰণ হৈছে ঠিক আছে তাৰ পিছতটো হৈছে she does hard work. She does hard work. ইয়াতে যেটো হাৰ্ড যেটো আমি উচ্চাৰণ কৰিছো অবশ্যই তাতে এটা লং আ সাউন্ড পাইছো আমি হাৰ্ড ওয়ার্ক ঠিক আছে she does hard work ঠিক আছে তাই এবাৰ আশা কৰো হয়তো আপুনি এটো বুজি পাইছে তা বলক আমি 3 নম্বৰ যেটো লং মনপথংস আছে হেটো বুজাত ট্ৰাই কৰো এটো আমরা সিম্বলাইজ কৰিছো আই স্মল আই লিখি কেনে কলম দিছো তাৰ পিছত ইয়াতে যেটো চাৰিটা আমি ওয়াৰ্ড লিখি লৈছো তাকে আমি ভালকৈ এটা বুজি পাম এবাৰ সক এটো হৈছে কি M-E-E-T meet eve sit beat মই আকবাৰ পঢ়ি দিছো meet eve sit beat কিন্তু যিবিলাক নন নেটিভ ইংলিছ স্পিকাৰ আছে তেওঁলোকে এটো ভুল কৰি কেনে উচ্চাৰণ কৰে meet eve sit beat আসলে এটো ভুল আসলে কেনেকৈ শুদ্ধ কৰি আমি উচ্চাৰণ কৰিব লাগে তাকে আমাৰ উচ্চাৰণটো অডিবল হয় শুনিবলৈ শ্ৰোতাসকলে ভাল পায় আৰু একুৰেট যেটো উচ্চাৰণ হেতু কয় হেতু হৈছে meet eve sit beat yes friend আহক আমি সেন্টেন্সৰ মাধ্যমেৰে বুজাত ট্ৰাই কৰো I meet him today I meet him today ঠিক আছে ইয়াতে যে meet যেটো ওয়ার্ড হেতু আসলতে আমাৰ লং এটা ই সাউন্ড প্ৰডিউস কৰিছে হয়নে এবাৰ আহক নেক্সট সেন্টেন্সটো চাও এটা হৈছে this is an ill fish this is an ill fish তে ইয়াতে যেটো আমি ইল সাউন্ড কৰিছো এটো অবশ্যই লং ই সাউন্ড এটা প্ৰডিউস কৰিছে ঠিক আছে তা আশা কৰো আপুনি হয়তো এই লং ই সাউন্ড যেটো হেতু বুজি পাইছে আহক আমি নেক্সট যেটো লং মনপথংস আছে হেতুৰ ফালে আগবাঢ়ো তা এবাৰ হৈছে 4 নম্বৰ ইউ লিখি কেনে কলম দিয়া আছে ইয়াতে আমি বুজিব পাৰিব এটো কি আছে ইউ সাউন্ড ইউ সাউন্ড ঠিক আছে এবাৰ আমি চাৰিটা ওয়াৰ্ড লৈ লৈছো বুজাৰ কাৰণে এটা হৈছে মুন কুল জুন ব্লু ঠিক আছে আকৌ এবাৰ কৈছো মই মুন কুল জুন ব্লু কিন্তু আমাৰ নন নেটিভ ইংলিছ স্পিকাৰ যে সকল আছে তেওঁলোকে এটো ভুল কৰি কেনে উচ্চাৰণ কৰে মুন কুল জুন ব্লু ভুল উচ্চাৰণ আসলতে এটো হেকানে আমাৰ কি হয় যেতিয়া আমি নন নেটিভ ইংলিছ স্পিকাৰ সকলে ইংলিছ স্পোকেন ষ্টাৰ্ট কৰো তেতিয়া আমাৰ এমটিআই থাকা বুলি কয় মানে মাদাৰ টাং ইনফ্লুয়েন্স থাকা বুলি কয় আৰু হেকানে আমি শুদ্ধকৈ ইংলিছ ক'ব নোৱাৰো তে মই আশা কৰো এটো শুদ্ধকৈ আপুনি ক'ব মই আকৌ এবাৰ শুদ্ধকৈ কৈ দি আছো এটো হৈছে moon cool june blue ঠিক আছে আহক আমি সেন্টেন্সৰ মাধ্যমেৰে বুজাৰ চেষ্টা কৰো I see the moon ঠিক আছে এই যেটো সি এটো কিন্তু আমি আগতে I is to long e sound তাতে পাইছিলো ইয়াতে আৰু এটা আমি উদাহৰণ পাইছো see মানে long e sound I see the moon long u sound তে অবশ্যই এই যেটো উ সাউন্ড এই মুন সাউন্ডত আমি দেখিবলৈ পাইছো হয়নে এবাৰ হক আমি
নেক্সট সেন্টেন্সটোলৈ আগবাঢ়ো সেইটো হৈছে দিছ ইজ মাই ব্লু শাৰ্ট ইয়াতে ব্লু যিটো সেইটো অৱশ্যই উ সাউন্ড প্ৰডিউস কৰিছে ব্লু উ হয়নে ব্লু উ আৰু যিটো শাৰ্ট আমি এইটো আগতে পাইছো লং অ সাউন্ড শাৰ্ট ঠিক আছে তে আমি ইয়াৰ পৰা দেখিব পালো যে দুটা আমাৰ ইয়াতে উ সাউন্ড আছে মুন আৰু ব্লু উ মু উন ব্লু ঠিক আছে তে মই আশা কৰো এইটো আপুনি হয়তো বুজি পাইছে তো বলক আমি এবাৰ যেটো আমাৰ লং মনপথংস আছে হেতু ফলে আগবঢ়ো হেতু হৈছে সিম্বলাইজ কৰা হৈছে ও লিখিকেনে এইফালে অলপমান কাটি দিয়া আছে আৰু কলন দিয়া আছে মানে এটো কি বুলি কয় আ সাউন্ড আও আও অল আ সাউন্ড হয়নে যেটো আমি আগতে এটা সৰু অ পাইছিলো যেনেকৈ গট গট পট বট শট হয়নে ঠিক এটোৰ এটা যদি দুই তিনিটা একেলগে আমি এনেকৈ শর্ট ও লগ লগাই কেনে ক'ব লাগে তেতিয়ালে কি হ'ব অ সাউন্ড হ'ব অ হয়নে অ যেনেকৈ আমি ইয়াতে চাৰিটা ওয়ার্ড লৈ লৈছো যেনেকৈ অল বল কল ড্ৰ হয়নে যিবোৰ অকল নন নেটিভ ইংলিছ স্পিকাৰ আছে তেওঁলোকে ভুল কৰি কেনে উচ্চাৰণ কৰে এইটো অল বল কল ড্ৰ আচলতে এইটো নহয় এইটো হৈছে অল বল কল ড্ৰ এটা অ সাউন্ড আহিব লাগে অ সাউন্ড ঠিক আছে এবাৰ আমি যদি এটো সেন্টেন্সৰ মাধ্যমে বুজাৰ ট্ৰাই কৰো আমি এটা ইয়াতে দেখা পাম she is an author ইয়াতে এটা অ সাউন্ড আহিছে হয়নে she is an author definitely ইয়াতে এটা অ সাউন্ড লং অ সাউন্ড হেতু আমি পাইছো author এটো author নহয় author ঠিক আছে এবাৰ আমি যেটো নেক্সট সেন্টেন্স হেতু যদি চাও হেতু I have a ball তো ইয়াতে যেটো অ সাউন্ড হেতু উচ্চাৰণ হৈছে বল ইট ইজ বল নহয় I have a ball নহয় এটো হয় বল I have a ball ঠিক আছে এটো কারেক্ট উচ্চারণ তো আশা কৰো আপুনি হয়তো এটো বুজি পাইছে যেটো অ সাউন্ড তাই এই ভিডিওটোৰ পৰা আমি ভালকৈ লং মনপথংৰ বিষয়ে বুজিব পাৰিম কিন্তু মই কি কৰিছো তাৰ পিছত আৰু কো একটা লং মনপথং লৈ তাৰ কেনেকৈ উচ্চাৰণ হয় কোনটো স্পেলিং হলে আমাৰ লং হ'ব শর্ট হ'ব সেই বিষয়ে আমি ডিটেইলস আকৌ পঢ়িম ঠিক আছে তাৰ কাৰণে নেক্সট ভিডিও বিলাক আপুনি চাব লাগিব তাতে আপুনি ভালদৰে বুজি পাব so thank you very much for watching this video have a lovely day thank you